শিৱক পৰম কল্যাণকাৰী মংগলকাৰী ভগৱান হিচাপে জনা যায়। হিন্দু ধৰ্মগ্ৰন্থ অনুসৰি তিনি মহাশক্তি তিনি ভগৱান ত্ৰিদেৱৰ ভিতৰত এজন অন্যতম ভগৱান হৈছে শিৱ। শাস্ত্ৰত ভগৱান শিৱক সংহাৰ কৰ্তা ৰূপে দেখুওৱা হৈছে। আনহাতে কিছুমান ধৰ্মগ্ৰন্থত ভগৱান শিৱক এই সংসাৰৰ সৃষ্টিকৰ্তা বুলিও কোৱা হৈছে। ভগৱান শিৱই হৈছে পৰমেশ্বৰ পৰম ব্ৰহ্ম, যাৰ দ্বাৰা এই জগতখন সৃজন আৰু সঞ্চালন হয়। আজি আমি এই ভগৱান শিৱৰ উৎপত্তি তথা জন্মৰ বিষয়ে কিছু কথা ক'বলৈ লৈছোঁ। ভগৱান শিৱৰ জন্ম কেনেকৈ হৈছিল? শিৱৰ পিতৃ মাতৃ কোন আছিল? আমাৰ আজিৰ কাহিনী বিভিন্ন উৎসৰ পৰা লোৱা হৈছে। ক'ৰবাত কিবা ইফাল সিফাল হ'ব পাৰে, গতিকে এই কাহিনী অতি মনোযোগেৰে আৰু ভক্তি সহকাৰে শুনিব। ভগৱান শিৱৰ জন্ম কেনেকৈ হৈছিল সেই প্ৰশ্নটো অতি ৰহস্যময়ী। এই বিষয়ে বিভিন্ন গ্ৰন্থত বিভিন্ন কাহিনী প্ৰচলিত আছে। আহকচোন এতিয়া আমাৰ কথা আৰম্ভ কৰোঁ। শিৱ কোন? এবাৰ ঋষিসকলৰ মনলৈ প্ৰশ্ন আহিল যে ভগৱান শিৱৰ পিতৃ কোন? তেতিয়া ঋষিসকলে শিৱক সুধিলে, হে প্ৰভু, আপুনি সকলোৰে জন্মদাতা ভগৱান, তেন্তে আপোনাৰ জন্মদাতা পিতৃ কোন হয়? তেতিয়া শিৱই ক'লে, হে ঋষিসকল, মোৰ জন্মদাতা পিতা হৈছে সৃষ্টিকৰ্তা ব্ৰহ্মা। তেতিয়া ঋষিসকলে সুধিলে, হে প্ৰভু, আপোনাৰ পিতা যদি ব্ৰহ্মা হয় তেন্তে ব্ৰহ্মাৰ পিতা কোন হয়? ঋষিসকলৰ প্ৰশ্নৰ উত্তৰত শিৱই ক'লে, হে ঋষিসকল, ব্ৰহ্মাৰ পিতা হৈছে ভগৱান বিষ্ণু। শিৱৰ কথা শুনি ঋষিসকলে পুনৰ সুধিলে, হে প্ৰভু, যদিহে ভগৱান বিষ্ণু ব্ৰহ্মাৰ পিতা হয় তেন্তে বিষ্ণুৰ পিতা কোন? ঋষিসকলৰ কথা শুনি শিৱই হাঁহি মাৰি উত্তৰ দিলে, বিষ্ণুৰ পিতা হৈছে স্বয়ং ভগৱান শিৱ। শিৱপুৰাণ অনুসৰি শিৱ হৈছে অজন্মা স্বয়ম্ভু ভগৱান, অৰ্থাৎ ভগৱান শিৱৰ জন্ম হোৱা নাছিল। ভগৱান শিৱৰ উৎপত্তি নিজে নিজে হৈছিল, অৰ্থাৎ ভগৱান শিৱ এই জগতত প্ৰকট হৈছিল। শিৱ পুৰাণ অনুসৰি ভগৱান শিৱই হৈছে পৰমাত্মা পৰম ব্ৰহ্ম নিৰাকাৰ নিৰ্গুণ ঈশ্বৰ। ভগৱান শিৱ হৈছে দেৱাদিদেৱ, অৰ্থাৎ সকলো দেৱতাৰ আদিদেৱ। শিৱৰ পৰাই আন সকলো দেৱী দেৱতাৰ উৎপত্তি হৈছিল। ইয়াতে এটা বিশেষ মন কৰিবলগীয়া কথা হৈছে, শিৱ বুলি ক'লে দেৱী পাৰ্বতীৰ স্বামী যিজন শিৱ আমাৰ মনলৈ আহে সেইজন কিন্তু পৰম ব্ৰহ্ম শিৱ নহয়। শিৱ নামে মূল পৰম ব্ৰহ্মজন হৈছে সদাশিৱ। পৰম ব্ৰহ্ম শিৱ 5খন মুখযুক্ত, অৰ্থাৎ পঞ্চানন। এই সদাশিৱৰ পৰাই প্ৰকৃতি স্বৰূপা অষ্টভুজাধাৰী দেৱী দুৰ্গা অথবা মাতা আদিশক্তিৰ উৎপত্তি হৈছিল। আৰু ব্ৰহ্মা বিষ্ণু শিৱ হৈছে পৰম ব্ৰহ্ম সদাশিৱ আৰু মাতা আদিশক্তিৰ পুত্ৰ। আমাৰ সকলোৰে পৰিচিত ভগৱান শিৱৰ ভাৰ্যা হৈছে সতী বা পাৰ্বতী। তেনেকৈয়ে আন 11জন ৰুদ্ৰ আৰু তেওঁলোকৰ 11 গৰাকী ভাৰ্যা অথবা ৰুদ্ৰাণী আছে। সৃষ্টিৰ পাতনিতে যেতিয়া সকলো ফালে
কেৱল শূন্যতা বিৰাজ কৰিছিল, তেতিয়া কাশীৰ আনন্দৰূপ বনত সদাশিৱ আৰু মাতা আদিশক্তিয়ে ৰমণ কৰি থাকোঁতে এসময়ত দুয়োৰে মনত সৃষ্টি বিকাশৰ ইচ্ছা জাগ্ৰত হ'ল। সদাশিৱ আৰু মাতা আদিশক্তিৰ ইচ্ছাত শিৱৰ উৎপত্তি হ'ল। এই শিৱই হৈছে শিৱ অথবা শংকৰ অথবা মহেশ অথবা মহাদেৱ আদি বিভিন্ন নামেৰে পৰিচিত আমি সকলোৱে জনা শিৱ ভগৱান। তাৰ পাছত সদাশিৱৰ দেহৰ বাওঁ অংশৰ পৰা বিষ্ণুৰ উৎপত্তি হ'ল আৰু সদাশিৱৰ সোঁ অংশৰ পৰা ব্ৰহ্মাৰ উৎপত্তি হ'ল। তেতিয়া সদাশিৱই ব্ৰহ্মাক বিষ্ণুৰ নাভি কমলত স্থাপন কৰিলে। এবাৰ দেৱৰ্ষি নাৰদে সৃষ্টিকৰ্তা ব্ৰহ্মাক সুধিছিল, হে পৰমপিতা, এই জগতখন কোনে সৃষ্টি কৰিছিল? আপুনি কৰিছিল নে ভগৱান বিষ্ণুৱে কৰিছিল নে ভগৱান শিৱই কৰিছিল? আপোনালোক তিনিওজনৰ মাতা পিতা কোন হয়? আপোনালোকক কোনে জন্ম দিছিল? তেতিয়া ব্ৰহ্মাই কৈছিল, হে নাৰদ, অষ্টভুজাধাৰী দেৱী দুৰ্গা অৰ্থাৎ মাতা আদিশক্তি আৰু পৰম ব্ৰহ্ম সদাশিৱৰ পৰাই এই জগতখনৰ সৃষ্টি হৈছে। মাতা আদিশক্তি আৰু সদাশিৱই হৈছে ত্ৰিদেৱৰ জন্মদাতা মাতা পিতা, অৰ্থাৎ প্ৰকৃতি স্বৰূপা দুৰ্গা দেৱী অথবা আদিশক্তি মাতা আৰু ব্ৰহ্ম অথবা কাল সদাশিৱ হৈছে পিতা। এবাৰ ব্ৰহ্মা আৰু বিষ্ণুৰ মাজত তৰ্ক বিতৰ্ক হৈছিল যে দুয়োজনৰ ভিতৰত শ্ৰেষ্ঠ কোন? ব্ৰহ্মাই কৈছিল যে ময়ে শ্ৰেষ্ঠ, কিয়নো এই সম্পূৰ্ণ জগতখন ময়ে সৃষ্টি কৰিছোঁ। মই সকলোৰে পিতা, মই পৰম পিতা, সেয়েহে মই তোমাৰো পিতা হয়। তেতিয়া বিষ্ণুৱে কৈছিল, তুমি মোৰ পিতা নহয়, মইহে তোমাৰ পিতা, কিয়নো তুমি মোৰ নাভি পদ্মৰ পৰা উৎপন্ন হৈছা। তেনেতে সদাশিৱ আহি ব্ৰহ্মা আৰু বিষ্ণুক কৈছিল, হে পুত্ৰসকল, মইহে ব্ৰহ্মাক জগতৰ সৃষ্টি আৰু বিষ্ণুক স্থিতিৰ বাবে কাৰ্যভাৰ দি থৈছোঁ। তেনেদৰেই মই শংকৰক সংহাৰ আৰু ৰুদ্ৰক তিৰুভাৱৰ দায়িত্ব অৰ্পণ কৰিছোঁ। বেদত মোকেই ব্ৰহ্ম বুলি কোৱা হৈছে। মোৰ 5খন মুখ আছে। সেই 5 মুখৰ প্ৰথম মুখৰ পৰা অকাৰ, দ্বিতীয় মুখৰ পৰা উকাৰ, তৃতীয় মুখৰ পৰা ম, চতুৰ্থ মুখৰ পৰা বিন্দু আৰু পঞ্চম মুখৰ পৰা নাদ অথবা শব্দ বাহিৰ হয়। এই 5টা অৱয়ব একত্ৰ হৈয়েই ওম ধ্বনি উৎপন্ন হৈছে। এই ওম ধ্বনিটোৱেই মোৰ মূল মন্ত্ৰ। শিৱপুৰাণত উল্লেখিত এই কথাৰ পৰাই জানিব পাৰি যে প্ৰকৃতি স্বৰূপা অষ্টভুজাধাৰী দুৰ্গা দেৱী অথবা আদিশক্তি মাতা আৰু ব্ৰহ্ম অথবা কাল সদাশিৱ হৈছে ব্ৰহ্মা, বিষ্ণু, মহেশ তথা এই জগতৰ মূল পিতা মাতা। বান্ধৱসকল, আজিৰ কথাভাগ আপোনালোকৰ নিশ্চয় ভাল লাগিল। আগলৈ অন্য এক নতুন কথাৰ সৈতে পুনৰ লগ পোৱা আশাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ। জয় শিৱ শংকৰ, জয় শ্ৰীকৃষ্ণ।